কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম। শ্ৰীকৃষ্ণায় নমঃ। শ্লোক যে মুগ্ধ বিস্পৃহাংপতি পদপনীলদানন্দ রাং জমাস্তায় সমস্ত মস্তক মালিং কুর্বন্তি সে বসে তান ভক্তানপি তাংস ভক্তিমপি তং ভক্তং প্রিয়ং শ্রীহরিং বন্দে সন্তমূর্তে হনু দিবসং নিত্যং শরণং ভজে হরি রাম 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 হৰি ৰাম। নামঘোষাৰ আজি ব্যাখ্যা ঘোষা নং 9 আৰু 10 দুটা ঘোষা। 9 নম্বৰ ঘোষা দুটা হ'ল যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে ধৈৰ্য ধৰি ক্ষণে কথা কয় যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিও ফলক পাৱয় যোগাদিও ফলক পাৱয়। তীৰ্থ তিনি ৰকম: মানস, স্থাৱৰ আৰু জংগম। সত্য, ক্ষমা, দয়া, দম, দান, ইন্দ্ৰিয় নিগ্ৰহ, সৰলতা, ব্ৰহ্মচৰ্য, জ্ঞান, সন্তোষ, মিষ্ট কথা, পুণ্য, ধৈৰ্য আৰু মন শুদ্ধি এই মানস তীৰ্থ। গংগা, গয়া, কাশী, পুষ্কৰ আদি কৰি জলৰ যত যি গুণ আছে সেয়ে স্থাৱৰ তীৰ্থ। প্ৰতিমাদি স্থাপিত শ্ৰীক্ষেত্ৰকে আদি কৰি সেয়ে জংগম তীৰ্থ। কৃষ্ণ কথা পৰমাৰ্থ তত্ত্ব স্থিৰ চিত্তে খন্তেক শুনিলেই পৃথিৱীত যিমান পুণ্যক্ষেত্ৰ আছে তাত স্নান দান, পিতৃ সন্তোষাৰ্থে যজ্ঞ যাগ, যোগ সাধনকে আদি কৰি যিমান পুণ্য আছে সকলো পায়। অৰ্থাৎ সকলো তীৰ্থত স্নান দানাদি কৰাৰ আন আন মহাপুণ্য ফল যিমান আছে অকল কৃষ্ণ কথা স্থিৰ চিত্তে খন্তেক শুনিলেই সেই ফল পায়। খটাংগ নৃপতিয়ে স্বৰ্গৰ দেৱতাসকলক মহাভয়ত ৰক্ষা কৰাত দেৱতাসকলে বৰ দিব খুজিলে। ৰজাই বৰ নলৈ আয়ুস গণনা কৰি মাত্ৰ 2 দণ্ড পালে। সেই 2 দণ্ডক ধৈৰ্য ধৰি কৃষ্ণক চিন্তি প্ৰাণত্যাগ কৰি গতি পালে। বৈষ্ণৱো ভিত্ত্বা প্ৰাণিনাম দেহম আশ্ৰিত প্ৰাণ সমাযুক্ত প্ৰস্ৰাৱ মনুম চতুৰ্বিধম। ময়ে বৈশ্বায়নৰ অগ্নিৰূপে দেহত আশ্ৰয় লৈ প্ৰাণ আৰু অপান বায়ুৰ দ্বাৰা অন্ন হজম কৰাওঁ। কোৱাৰ তাৎপৰ্য এই যে আমি নেদেখিলেও অগ্নি অব্যক্তৰূপে সকলোতে ব্যাপ্ত হৈ আছে আৰু ই অতি ওচৰত আছে। কিন্তু অগ্নিটো ব্যাপ্ত হৈ থকা কোনো এক তত্ত্ব লাগিব। এই তত্ত্ব কোন? মহাপুৰুষ শ্ৰী মাধৱদেৱে কৈছে এই তত্ত্ব হ'ল হৰি। অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন
এটা মন্ত্ৰমূৰ্তি শূন্য জ্ঞান মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন ৰাম বুলি শুদ্ধ কৰা মন অব্যক্ত ঈশ্বৰ কথং পূজা ব্যাপকে কি বিসৰ্জনম অমূৰ্ত তাত কথম ধ্যানম নাম মাত্ৰাত সূচী ভৱে ভগৱানৰ সহস্ৰ নাম আছে তাৰে এটা নাম হ'ল হৰি মন্দিৰবিলাকত ভগৱানৰ বিভিন্ন মূৰ্তি থাকে নাৰায়ণ বিষ্ণু কৃষ্ণ ৰাধা কৃষ্ণ সীতাৰামৰ নৰসিংহ আদি আদি কিন্তু হৰি মূৰ্তি ৰখা ক'তো দেখিবলৈ পোৱা নাযায় কিন্তু বোধহয় অব্যক্ত অগ্নিৰ দৰে অব্যক্ত হৰিৰ আৱশ্যকতা আছে সেইকাৰণে হৰি মানে কৰোণা কৰোণা মানে সাধাৰণ দয়া নহয় দয়া কৃপা আৰু সামৰ্থ্য মিলালে কৰোণা হয় জীৱৰ সকলো প্ৰকাৰৰ দুখ কৰোণাময় হৈ হৰণ কৰে কাৰণে হৰি ব্যক্তৰূপে যদি কোনোবা মূৰ্তিত আবদ্ধ হৈ থাকিব লগা হয় তেন্তে তেওঁ আমাৰ জীৱনৰ প্ৰতি ৰন্ধে ৰন্ধে প্ৰৱেশ কৰিব কিদৰে সেইদৰে তেওঁ সৰ্বব্যাপক হ'বই লাগিব অন্যথা অনন্ত কোটি জীৱ সমুদায়ক একে সময়তে বিধে বিধে উপাচাৰ কৰিব কেনেকৈ সন্ত বিনোৱাজীয়ে জ্ঞানদেৱ চিন্তনিকাত এটা বিবেচন লিখিছে ঈশ্বৰ অব্যক্ত অৰূপ তাত চিত্ৰ বা কলাৰ প্ৰৱেশ হ'ব পাৰে জানো তথাপিতো কাল্পনিক সংকেত ৰচি চিত্ৰকাৰে নিজৰ নিজৰ খিয়াল খুচি মতে ঈশ্বৰৰ প্ৰতিমা সাজে আৰু ভক্তৰ সেই একদেশী মূৰ্তিতেই সৰ্বব্যাপক পৰমেশ্বৰৰ ভাৱনা কৰিবলৈ লাগি যায় কোনোবা ধ্যানযোগীয়ে আকৌ জ্যোতিময় ওমকাৰ স্বৰূপত উপাসনা কৰে এনে অৱস্থাত আহ্বানো কৰিব নোৱাৰি বিসৰ্জনো দিব নোৱাৰি ঈশ্বৰৰ হৰিৰ কোনো মূৰ্তি নাই চিন্তন কেনেকৈ কৰিব ইচ্ছা আছে আৰু এইটোৱে প্ৰবল ইচ্ছা যে আমাৰ সৰ্বদাই সৰ্বক্ষণত বিপদত ৰক্ষা কৰি অহা পৰম প্ৰেমময় কৃপালু ভগৱানক আমি কৃতজ্ঞতা অৰ্পণ কৰোঁ কিবা দিওঁ বুলি ভাবিলেও আমি উপায়হীন এই অসমৰ্থতাত এই উপায়হীনতাত সহায় কৰিবৰ কাৰণে গুৰুজন কৃপাপূৰ্বক আগবাঢ়ি আহিল আচৰিত কি দিব পাৰিবা একো দিব নোৱাৰো এটা কাম কৰিব পাৰিবা ৰাম বুলি শুদ্ধ কৰা মন ভগৱানৰ নামৰ বাহিৰে মনক সম্পূৰ্ণৰূপে শুদ্ধ কোনেও কৰিব নোৱাৰে ৰাম নাম ৰামতকৈও ৰামৰ নাম বেছি শক্তিশালী তোমাত কৰিয়া তজু গুণ নাম ছাৰ ঈশ্বৰে এটা পবিত্ৰ মন বিচাৰি থাকে এই পবিত্ৰ মনে হ'ল মাখন ভকতে নিদিলেও ভগৱানে চুৰ কৰি হ'লেও লৈ যায় লৈ গৈ নিৰ্মল হৃদয়তে বহিবগৈ ৰাম বুলি মনক শুদ্ধ কৰাটোৱেই ভৱৰোগৰ আচল নিদান আচল উপাচাৰ আচল ঔষধ দ্বিতীয় যোগা ঘোষা 10 নম্বৰ দ্বিতীয় যোগা ঘোষা যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লৈয়া হৰি গুণ গাৱে শুদ্ধভাৱে
দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া পিতিগণে তিহি প্ৰীতি পাৱে পিতিগণে তিহি প্ৰীতি পাৱে। যাৰ পুত্ৰসকলে একান্ত মনে পবিত্ৰ ভাৱত ঈশ্বৰত শৰণ পুহি হৰিৰ গুণ কীৰ্তন কৰে, পিণ্ডাদিত দিয়া ঘৃত মধু দধি দুগ্ধতকৈও নদীৰ সাধাৰণ জলকে পান কৰি পিতৃ দেৱতাসকলে তৃপ্তি পায়। অৰ্থাৎ হৰিত শৰণ পুহি একান্ত মনে হৰিগুণ কীৰ্তন কৰা পুত্ৰে পিতৃপিণ্ডৰ পৰিৱৰ্তে মিতাহ তিথিত এক অঞ্জলি নদীৰ জল দিলেও পিতৃয়ে পিণ্ডাদিত ঘৃত মধুতকৈও ভাল পায়। অভক্তই পিণ্ডাদিত ঘৃত মধু দিলেও সন্তোষ নহয়। ভক্ত পুত্ৰে নাম কীৰ্তনৰ ফলে নদীৰ জলকে দিলেও পিণ্ডাদিতকৈ তৃপ্তি লাভ কৰে। পিতৃপিণ্ডৰ দিনত পিণ্ডতকৈ নাম কীৰ্তন শ্ৰেষ্ঠ। ভাগৱতৰ পঞ্চম স্কন্ধত নাৰদৰ ৩ জন্মৰ পাছত হৰিত শৰণ লৈ পিতৃ মাতৃক তাৰিছে। পিতৃগণ ইয়াতে থাকক বা পিতৃলোকতেই থাকক বা স্বৰ্গ বা ব্ৰহ্মলোকত বা বৈকুণ্ঠতেই থাকক, তেৰাসৱক আনন্দ দিয়াটো বিচাৰে। তেৰাসৱে আনন্দ তেতিয়া পাব যেতিয়া সন্তানসকলে ইহলোকত হৰিত শৰণ লৈ হৰিগুণ শুদ্ধভাৱে গাব। হৰিত শৰণ মানে ভূত প্ৰেত পিশাচ যক্ষ ৰক্ষ কিন্নৰ গন্ধৰ্ব দেৱতা প্ৰজাপতি ব্ৰহ্মা আদি সকলোৱে আশ্ৰয় ত্যাগ কৰি কেৱল সংসাৰৰ ৩ তাপ ৰূপী দুখ হৰণ কৰোঁতা হৰিতহে মাত্ৰ শৰণ ল'লে কায় বাক্য মানে আৰু সেয়াও হ'ব লাগিব শুদ্ধভাৱে। শুদ্ধভাৱে মানে কি? ব্ৰহ্মচৰ্যপূৰ্বক শুদ্ধ সাত্বিক ন্যায়পূৰ্ণ অহিংসক আহাৰেৰে পুষ্ট হৈ ইহকাল পৰকালৰ সকলো ক্ষুদ্ৰ সুখৰ আশা এৰি নিষ্কাম ভাৱনাৰে কেৱল প্ৰভুক ভাল পাওঁ বুলি প্ৰভুৰ মহিমাত লীলাত আলপুত হৈ কৰা গুণগান হ'ল শুদ্ধ ভাৱ। দেৱকী নাৰদে কৈছে, তীৰ্থি কুৰ্বন্তি তীৰ্থানি সুকৰ্মী কুৰ্বন্তি কৰ্মাণি সৎসাস্তি কুৰন্তি শাস্ত্ৰাণি। নাম ভক্তিসূত্ৰ। তীৰ্থক সৎতীৰ্থ কৰে, কৰ্মসমূহক সুকৰ্ম কৰে আৰু শাস্ত্ৰসমূহক সৎশাস্ত্ৰ কৰে। মুদন্তে পিতৰো নিত্যন্তি দেৱতা স্বনাথা দেওঁ ভূৰ্ভৱতী। নাথ ভক্তি সূত্ৰ। পিতৃসকল আনন্দিত হয়, দেৱতাসকলে নৃত্য কৰে আৰু পৃথিৱীয়ে স্বনাথ হলো ভাবে। মূৰৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক, ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। এনে ব্যক্তিৰ পৰা কেৱল পিতৃসকলেৰেহে তৃপ্তি হয়নে? নহয়। সমস্ত জীৱই, স্বৰ্গৰ সমস্ত দেৱতাই আৰু বৈকুণ্ঠৰ সমস্ত ভক্ত সমুদায়েও হৰিত শৰণ লৈ শুদ্ধভাৱে হৰিগুণ গোৱা ভক্তৰ পৰা
আনন্দিত আহ্লাদিত উৎফুল্লিত হয়। কৃষ্ণ হৰি ৰাম। জয় গুৰু শংকৰ।